হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু বান্ধৱীসকল তো মই আজি এটা ভিডিঅ' নিছোঁ এইটো হৈছে বিজ্ঞান আৰু পৰিৱেশ প্ৰদূষণ তো মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক জনাইছিল যে তেওঁক এখন ভিডিঅ' লাগে তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লাইছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পাতনি আজিৰ পৃথিৱীত বৈজ্ঞানিক উন্নতিয়ে অবিশ্বাস্য অগ্ৰগতি আনিছে যদিও ইয়াৰ ফলত পৰিৱেশৰ প্ৰতি অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে এই ৰচনাখনে বিজ্ঞান আৰু পৰিৱেশ প্ৰদূষণৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰি এই জৰুৰী বিষয়টোৰ কাৰণ প্ৰভাৱ আৰু সম্ভাৱ্য সমাধান পৰীক্ষা কৰিছে পৰিৱেশ প্ৰদূষণত বিজ্ঞানৰ ভূমিকা বিজ্ঞানে উল্লেখযোগ্য প্ৰযুক্তিগত উন্নতি সাধন কৰিছে যাৰ ফলত ঔদ্যোগিকৰণ পৰিবহণ আৰু কৃষি পদ্ধতি বৃদ্ধি পাইছে এই কাৰ্যসমূহৰ ফলত বায়ু পানী মাটিত প্ৰদূষক পদাৰ্থ নিৰ্গত হৈ পৰিৱেশৰ ব্যাপক অৱক্ষয় ঘটিছে বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনে পৰিৱেশ তন্ত্ৰ মানৱ স্বাস্থ্যৰ সামগ্ৰিকভাৱে গ্ৰহটোৰ ওপৰত প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিছে প্ৰদূষণৰ প্ৰকাৰ আৰু উৎস বায়ু প্ৰদূষণ বাহন কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে আৰু ইয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধিত অৰিহণা যোগায় জল প্ৰদূষণ ঔদ্যোগিক নিৰ্গমন কৃষিৰ পৰা বৈ যোৱা পানী আৰু অনুচিত আৱৰ্জনাৰ নিষ্কাশনে জলভাগ দূষিত কৰে জলজ জীৱ আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে মাটি প্ৰদূষণ কীটনাশক গৰুৰ ধাতি আৰু অন্যান্য দূষক পদাৰ্থই মাটিৰ গুণাগুণ হ্ৰাস কৰে যাৰ ফলত উদ্ভিদৰ বৃদ্ধি আৰু খাদ্য সুৰক্ষাত প্ৰভাৱ পৰে পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ পৰিৱেশৰ অৱক্ষয় প্ৰদূষণে পৰিৱেশ তন্ত্ৰক বিঘ্নিত কৰে যাৰ ফলত জৈৱ বৈচিত্ৰ্য হেৰুৱা বাসস্থান ধ্বংস আৰু পৰিৱেশ তন্ত্ৰৰ পতন ঘটে মানুহৰ স্বাস্থ্যৰ বিপদ প্ৰদূষকৰ সংস্পৰ্শলৈ আহিলে শ্বাস-প্ৰশ্বাসজনিত ৰোগ কেঞ্চাৰ স্নায়ুজনিত বিকাৰ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় অৰ্থনৈতিক খৰচ প্ৰদূষণ সম্পৰ্কীয় ক্ষতিৰ ফলত স্বাস্থ্য সেৱাৰ খৰচ সম্পত্তিৰ ক্ষতি আৰু উৎপাদনশীলতা হেৰুওৱাৰ জৰিয়তে যথেষ্ট অৰ্থনৈতিক বোজা জাপি দিয়ে প্ৰশমন আৰু সমাধান নীতিগত হস্তক্ষেপ চৰকাৰে প্ৰদূষক নিৰ্গমন সীমিত কৰিবলৈ পৰিষ্কাৰ প্ৰযুক্তিৰ প্ৰসাৰ আৰু বহনক্ষম পদ্ধতিক প্ৰৰোচনা কৰিবলৈ কঠোৰ নিয়ম প্ৰণয়ন আৰু বলৱৎ কৰিব লাগিব প্ৰযুক্তিগত উদ্ভাৱন স্বচ্ছ শক্তিৰ উৎস দক্ষ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা আৰু প্ৰদূষক নিয়ন্ত্ৰণ প্ৰযুক্তি বিকাশৰ বাবে অবিৰত গৱেষণা আৰু উন্নয়ন অতি প্ৰয়োজনীয় জনসচেতনতা আৰু শিক্ষা প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়া আৰু ব্যক্তিগত আৰু সামূহিক কাৰ্যক প্ৰসাৰ কৰা যেনে পুনঃ ব্যৱহাৰ সংৰক্ষণ আৰু পোষকতা পৰিৱেশ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ উপসংহাৰ পৰিৱেশ প্ৰদূষণত বিজ্ঞানে দ্বৈত ভূমিকা পালন কৰিছে ইয়াৰ সৃষ্টিত অৰিহণা যোগাইছে আৰু ইয়াৰ প্ৰশমনৰ সমাধানো প্ৰদান কৰিছে আমি বিজ্ঞান আৰু পৰিৱেশৰ মাজৰ জটিল সম্পৰ্কটোক নেভিগেট কৰাৰ সময়ত ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ গ্ৰহটোক সুৰক্ষিত কৰিবলৈ নীতি নিৰ্ধাৰক বিজ্ঞানী উদ্যোগ আৰু ব্যক্তিৰ পৰা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন সহযোগিতা আৰু উদ্ভাৱনৰ জৰিয়তেহে আমি প্ৰদূষণৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰিম আৰু সকলোৰে বাবে এক বহনক্ষম ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱীসকল তো এইখন আছিল ৰচনাখন যদি ৰচনাখন আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তো লগতে মোৰ প্লেলিষ্টত থকা অন্য ভিডিঅ'বোৰ চাব তাতো বহুত ৰচনা দি আছে আৰু লগতে সেইবোৰ PDF দি আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম